চুলিৰ বাবে বেষ্ট টনিকটো বনাবৰ কাৰণে মই প্ৰথমতে লম এটা বাটি আৰু ইয়াতে লৈছো এখন চামুচেদি 2 চামুচ আপোনাৰ চাউল যিকোনো চাউল ল'ব পাৰে দেই 2 চামুচ আপোনালোকৰ চুলি অনুযায়ী চাউলটো ল'ব এইখিনি মই এতিয়া ধুই লম ধুই পিনি মানে যোনটো ৰঙা পানীখিনি ওপৰৰ বেয়া পানীখিনি অতৰাই লম এয়া চাওক মই ধুই ললো ভালদৰে আৰু ইয়াতে মই লম 1 চামুচ এয়া চাওক এয়া 1 চামুচ লৈছো চাহপাত এয়া চাহপাত লৈছো 1 চামুচ যদি আপোনালোকৰ চুলি বেছি হয় মানে হৰহৰ দীঘল হয় তেতিয়া অকমান পৰিমাণটো বেছিকৈ লৈ ল'ব আৰু ইয়াতে মই পানী এড কৰি দিম এসো পানী দি দিছো আৰু এইখিনি মই গুটেই ৰাতিটোৰ কাৰণে এনেদৰে তিয়াই থৈ দিম আৰু ইয়াতে মই আৰু এটা বস্তু এড কৰিম হেতু দেখাই আছো বাৰু পানী আৰু অকণ দিব লাগিব দিছেনে কুকুৰে এনেকা চিৰিছে ভয় খাই গ'লকে এয়া চাও ইয়াতে মই লৈছো এনেদৰে টুকুৰা টুকুৰ কৰি নেমু আৰু নেমুখিনি এটা ডুবাই ৰাখি দিম যাতে নেমুৰ গুণাগুণখিনি আপোনাৰ চাউল আৰু চাহপাতৰ মাজত সোমাই যায় আৰু চাহপাত আৰু লগতে চাউলৰ গুণাগুণখিনি সকলো মিক্স হৈ এটা ধুনিয়া আপোনাৰ টনিক চুলিৰ বাবে ৰেডি হৈ যায় এটো মই এতিয়া এনেদৰে ঢাকন মাৰি থৈ দিম গুটে ৰাতিটোৰ কাৰণে আৰু যদি আপোনালোকৰ ওচৰত সময় নাথাকে ইয়া 4 ঘণ্টা মানৰ কাৰণে দিনটো কৰি ৰাখিব পাৰে এতিয়া মই এইখিনি গুটে ৰাতিটোৰ কাৰণে থৈ দিম আৰু ৰাতিপুৱা আপোনালোকক লগ পাইছে চাই যাব দেই ভিডিওটো শেষলৈকে হেইবাৰ মানে কল কি খব আপোনালোকৰ খবৰ নিশ্চয় ভাল আপোনালোকৰ মাজলৈ লৈ আহিছো এটা ধুনিয়া চুলিৰ বাবে এটা বেষ্ট টনিক যিটো আপোনালোকে এমাহৰ ভিতৰত চুলি হৰা সমস্যাৰ পৰা সমাধান পাব যেটো মই লগাই পিনি ভাল পাইছো হেতুৱে আপোনালোকৰ মাজলৈ আগবঢ়াও যাতে আপোনালোকে লগাই ভাল পায় কাৰণ চুলি হৰা সমস্যা সকলোৱে হৈ থাকে যেটো আপোনালোকে কমেন্টৰ যোগে কয় হেইবাবে ভাল লাগে আপোনালোকে এনেদৰে কমেন্টৰ যোগে কৈ থাকিবচোন কেনেকুৱা ধৰণৰ ভিডিও আপোনালোকৰ মাজলৈ আগবঢ়াব পাৰো মই আৰু প্ৰথম প্ৰচেছটো আপোনালোকৰ জুৱাৰাতি হৈ গল যেটো আপোনালোকক মই দেখালো হেতু আপোনালোকে আগদিনাখন ৰাতি এটো প্ৰচেছ কৰি থব নেক্সট এতিয়া ৰাতিপুৱা আপোনালোকক দেখাম কেনেকেনো আপোনালোকৰ টনিকটো মানে সম্পূৰ্ণ হয় টনিকটো চুলিৰ বাবে সম্পূৰ্ণ হৈ উঠে হেতু তেতিয়া হলে ব্লগছ আৰম্ভ কৰি দিম চাওক আপোনালোকক এতিয়া দেখাই আছো এইখিনি গুটি ৰাতিটোৰ কাৰণে তিয়াই ৰাখিছিল নহয় এয়া চাওক কালাৰটো কেনেকুৱা হৈ গৈছে আৰু এইখিনি মই এতিয়া কি কৰিম বেলেগ একো নকৰো অকণ মিহল কৰি লওঁ মানে এনেকৈ লৰাই লোৱা পাছত ভিতৰৰ বা তলত যোনটো গেট আছে বহি গেটটো যাতে মিহল হৈ যায় এনেকৈ হেবে লৰাই লৈছো এনেদৰে দিছিলে কালাৰটো কেনেকুৱা হৈ গৈছে Okay, লৰাই ললো আৰু এতিয়া মই এখন চাকনি লৈ এতিয়াখিনি সেকি দিম এসা এখন চাকনি লৈ লৈছো আৰু ইয়াতে মই ভালদৰে সেকি লম আপোনাৰ যদি এটো সপ্তাহত 3 দিনকৈ যদি লগায় এটা বহুত বেছি উপৰ পাব চুলি হৰাৰ একদম বেষ্ট হয় মানে আপোনাৰ চুলি হৰাৰ বাবে এটো ৰেমেডি আপোনালোকে লগাবচোন সপ্তাহত 3 দিন মানে যেতিয়া আপোনালোকে শ্যাম্পু কৰে ডেইলি টু শ্যাম্পু নকৰে যেতিয়া আপুনি শ্যাম্পু কৰিব তাৰ আগে আগে এটো 1 ঘণ্টা মানৰ আগত এনেদৰে শ্যাম্পু মই কেনেদৰে লগাব মই দেখাই দিম বাৰু এতিয়া এনেকে সেকি লৈছো কাৰণ আপোনাৰ চাউল বহুত বেছি ভাল হয় চুলিৰ বাবে আৰু চাহপাত আৰু লগতে নেমু এইখিনি দিছেনে মই ইয়া সেকি লৈছো কিমানটো হৈছে দিছেনে ওটেখিনি সেকি লও ৰব এসা কাপটো পুৰা 1 কাপ হৈ গৈছেগে একদম জুখৰ হৈছে আৰু আপুনি সপ্তাহত লগাব পৰাকে আৰু 1 সপ্তাহ কাৰণে হৈ গৈছে এটো সপ্তাহৰ কাৰণে আপোনালোকে ষ্টক কৰি ৰাখিব পাৰিব আৰু বেছি দিন নহয় দে 1 সপ্তাহ ৰাখিব পাৰিব ফ্ৰিজত নহলে আকৌ বেয়া হৈ যাব সেইবাবে মই এটো 1 সপ্তাহ কাৰণে লৈ লৈছো আৰু এয়া হৈ গল আৰু ইয়াতে এটা বস্তু এড কৰিব লাগিব হেতু হৈছে তেল এটো মই ঘৰতে বনাই ৰাখিছিলো আগৰ ভিডিওত আপোনালোকক দেখাইছিলো যে পিয়াজৰ তেল মই বনাইছিলো এটো আপোনালোকে ইয়াৰ বলি নাৰিকল তেলো ল'ব পাৰে দেই মোৰ এতিয়া মই এটো লগাই থাকো যে হেবাবে মই এটো হেখে হৈ গলগে এটো তেল এড কৰিম ইয়াতে ইয়াৰ পৰা লৈ লৈছো তেল হেনদৰে 1 চামুচ আৰু 1 চামুচ লৈ লম 2 চামুচ মিলে নহব মানে বেছি হৈ গৈছেগে ৰব মই দেখাই আছো এটা বটল লৈছো নহয় মই ইয়াতে স্প্ৰে বটলটা লৈছো আগতে মই এটো বনাই পিনি লগাইছিলো ন স্প্ৰে বটল এটোতে আকৌ মই এখিনি ভৰাই লওঁ বটলটো মই ভৰাই ললো 1 চামুচ তেল দিয়া দেখিছিলে আৰু 1 চামুচ দিম ইয়াৰ পৰা চাব দেই হেতু আৰু 1 চামুচ তেল ইয়াতে মই দি দিম
কাৰণ আপোনালোকৰ চুলি অনুযায়ী তেলটো দিব মই 2 চামুচ দিছোঁ আৰু যদি সৰহকৈ লগাম বুলি ভাবে মানে আপোনাৰ চুলিখিনি যদি সৰহ হয় তেতিয়া ইয়াতকৈ বেছি দি দিব এইখিনি মই এতিয়া ঢাকনখন মাৰি লৈ জুকাই ল'ম এইটো হৈ গ'ল ৰেডি আপোনাৰ এইটো ভালদৰে জুকাই ল'ব লাগিব কাৰণ তেতিয়াহে তেল আৰু পানীটো আছে ন পানীটো আৰু তেলটো মিক্স হৈ যাব তেতিয়াহে আপোনাৰ চুলিৰ বাবে একদম ধুনীয়া এটা টনিক ৰেডি হৈ যাব আৰু মোৰ চুলি এয়া দেখিছেনে চুলিখিনি কাটোতে আছিলে ইমানটো দেখাইছোঁ ইমানটো আছিলে এইটো বহুত বেছি মই ছুটি কৰি দিছিলোঁ এয়া চাওক আৰু এতিয়া ইমানখিনি বাঢ়িছে আৰু বহাটো মেইন কথা নহয় আপোনালোকে চুলিখিনি ভালদৰে থকাটোহে মেইন কথা যাতে নহৰাকৈ আৰু চুলিখিনি উফি নোহোৱাকৈ এনেদৰে থাকে এই চাওক এনেদৰে গুৰিলৈকে মই লৈ লৈছোঁ আৰু এনেদৰে স্প্ৰে কৰি যাম দিছেনে এনেদৰে স্প্ৰে কৰি দিলে হ'ল আৰু আমাৰ ধুনধুনটো চাওক এনেদৰে ফালি ফালি যাব আৰু লগতে এনেদৰে স্প্ৰেটো কৰি যাব যেতিয়া আপোনাৰ চুলি গৰিত আপোনালোকে নলগাব তেতিয়ালৈকে আপোনাৰ চুলি ভাল নহয় এইটো বুলি আৰু যদি আপোনালোকৰ স্প্ৰে নাথাকে তে স্প্ৰে বুলি আপোনালোকে কি কৰিব কপাহ থাকিব নহয় কপাহ ল'ব পাৰে আৰু যদি কপাহো নাথাকে তেতিয়া কটন কাপোৰ লৈ ল'ব আৰু আপোনাৰ এইখিনিত ডুবিয়াই পিনি এনেকৈ ডেব কৰি দিলোঁ হৈ যাব এনেদৰে মই সম্পূৰ্ণ চুলিখিনিত লগাই লওঁ দেখিছেনে এনেদৰে সম্পূৰ্ণ চুলিখিনিত লগাই লৈ আৰু মাছাজ কৰি দিব হৈ যাব আৰু চুলি একদম গুৰিৰ পৰা একদম আগলৈকে কৰিব দেই এনেদৰে আগখিনিলৈকে কৰিব কাৰণ আগখিনি শুকান হৈ থাকে নহয় সেইবাবে চাওক এনেদৰে কৰি পিনি আপোনাৰ এই মাছাজটো এনেদৰে কৰি দিব আৰু এইখিনি আপোনাৰ 1 ঘণ্টামানৰ কাৰণে ৰাখি দিব আৰু হৈ যাব ৰেডি আপোনাৰ চুলিৰ বাবে এটা বেষ্ট টনিক আপোনালোকৰ মাজলৈ আগবাঢ়িছে আগতেও এটা দিছিলোঁ সেইটো আপোনালোকে চাই ভাল পালে কাৰণ সেইটো এটা হয় যাৰ যিটো সুবিধা হয় আৰু যিটো ঘৰত থাকে সেইটো সুবিধা অনুযায়ী আপোনালোকে বনাই পিনি চুলিত লগাব পাৰিব আৰু আজি ভিডিঅ' ইমানতে সামৰণি মাৰিছোঁ যদি আজি ভিডিঅ'টো চাই ভাল লাগিলে লাইক এটা কৰি দিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে বহুত ধন্যবাদ